সাংবাদিক বন্ধুসকল, আমি এই সংবাদমেলৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ আৰু আজি আমাৰ সংবাদমেলত আমি ইতিমধ্যে আমি সৰু সৰু কৰ্ম সংঘ আৰু সৰু ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা আৰু আমাৰ ভূমি সুৰক্ষা সমিতি আদি কৰি আমি কেইবাজনো নেতৃস্থানীয় ব্যক্তিসকল আমি উপস্থিত হৈছোঁ। ইতিমধ্যে আমি আপোনালোক সকলোৱে জানে যে বস্তুটোতে যি উচ্ছেদ ঘটনা চলিছে, এই উচ্ছেদ ঘটনাটো লৈ পেলাই বা উচ্ছেদ কাৰ্যক লৈ পেলাই এটা বহুতে বহু ধৰণৰ কথা আমাক ক'ব বিচাৰিছে। যে প্ৰথম কথাটো হৈছে যে আমি দেখিছোঁ ছাত্ৰ মুক্তি সন্ধান কৰিবলৈ পৰাও আমাৰ এই অভিযোগটো তেওঁলোকে কৰিছে আৰু বিৰোধী জাৰ্চিৰ ফাৰ্মমুক্তিটো এটা সংগঠন ওলাইছে, তেওঁলোকেও কৈ আছে আৰু ট্ৰাইবেল সেনা বুলি পেলাই এটা মানে তেওঁৰ নেতৃত্ব মানে কৈছে, কোন নেতৃত্ব নাজানো। তেওঁলোকে কৈছে যে কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি পেলাই মানে উচিত কৰা হৈছে, অৰ্থাৎ কেৱল মুছলিমৰ ওপৰতে মুছলিমসকলক বাছি বাছি উচিত কৰা বুলি কৈছে। এই কথাটো আমি পূৰ্ণভাৱে নাকচ কৰিছোঁ, কাৰণ আমি মুছলিমৰ বিৰুদ্ধে নহয়। আমাৰ সংগ্ৰাম চলিছে, আমাৰ উচ্ছেদ চলিছে ই মানে অসম ভূমি আৰু ৰাজহ আয়োগৰ দখলদাৰ ভিত্তিত যিহেতু আমাৰ যিহেতু চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ ভিতৰত থকা এটা অঞ্চল আৰু এই বস্তুটো সেই ট্ৰেইন চেক্টৰৰ ভিতৰতে পৰে। তাত যিহেতু মানে ট্ৰেইন চেক্টৰৰ ভিতৰত থকা মানুহবিলাক ট্ৰেইন চেক্টৰৰ ভিতৰত যিখিনি মানে তেওঁলোক লিগেল হয় তেওঁলোকতো উচিত নহয়, কাৰণ যিসকলে মানে নন মুনাফাই ট্ৰেইন চেক্টৰৰ ভিতৰত থকা যিসকল নন মুনাফাই সেইসকলে মানুহে উচিত হ'বই, উচিত কৰিবই। আৰু সেইকাৰণে তাত মুছলিমৰ যিহেতু তাত জেনেৰেল হিচাপে তেওঁলোকে তাত বসতি স্থাপন কৰিছে আৰু সেই হিচাপে তেওঁলোকক নন মুনাফাই হয়। তো নন মুনাফাই মানুহখিনি উচ্ছেদ কৰাটো চৰকাৰৰ দায়িত্ব। আমি দাবী কৰিছোঁ যে উচ্ছেদ কৰিব মানে যিমানেই মানে ইয়াত মানে বৈধ অবৈধ আছে তেওঁলোকে চাই মেলি পেলাই ট্ৰেইন চেক্টৰ নকৰাবিলাকে উচ্ছেদ কৰিব লাগে। চ' তেওঁলোকে যি ধৰণে আগ্ৰাহী মনোভাৱ লৈ পেলাই ইয়াত দলে বলে আহি ইয়াত মানে খালী মাটি দেখি পেলাই তেওঁলোকে ঘৰ বনাইছে, চাইছে, সেইবোৰ চাইছে। ত' এই কথাটো সকলোৱে আমি আমাৰ চকু অৱগত হৈছোঁ যে আমি ইয়াত উচ্ছেদ কৰিব দাবী জনাটো আমাৰ ভুল হৈছিল। এই উচ্ছেদ কাৰণে চৰকাৰে আমাক সহায় কৰিছে, এইটো ভুল হৈছে নেকি? আমি কৈছোঁ যে কেৱল মুছলিম নহয়, তাত থকা মানে যিমানবোৰ অবৈধ মানুহ তেওঁলোকক উচ্ছেদ কৰিব লাগে। ইয়াতো মুছলিম মানুহতো আছে আমাৰ লগতে, আমাৰ সংগ্ৰামৰ লগত তেওঁলোক আছে, বহুত মানুহ আছে আমাৰ লগত সহায় কৰি আছে। যিসকল মুনাফাই ইয়াত এই মানে ট্ৰেইন চেক্টৰৰ একখনৰ মতে যিসকল মুনাফাই ইয়াত কোনো মুছলিম হিন্দু বুলি কথা নাই, যিসকল বেল বনোৱাৰ আগত যিসকল মানুহ আছে সকলো তেওঁলোক মুনাফাই। তো আমাৰতো ইয়াত দখল মানুহ বহুত আছে, ইয়াত আমাৰ বাৰঘৰীয়া মানুহখিনি বহুত আছে, তেওঁলোকে আমাক সহায় কৰি আছে। তাত উজুকলি মানুহ বহুত মুনাফাই মানুহ আছে, তেওঁলোকতো আছে আমাৰ লগতে একেলগে আমাৰ লগত লাগি আছে, তেওঁলোকে উচিত কৰা নাই। যিসকল ইয়াত নন মুনাফাই যিসকলে নতুনকৈ আহিছে তেওঁলোকৰে উচিত কাৰ্য চলাইছে। গতিকে এই কথাখিনি আমি নাকচ কৰিছোঁ। তেওঁলোকে কেৱল তেওঁলোকৰ কিবা তেওঁলোকৰ স্বাৰ্থ তেওঁলোকৰ সংগঠন কৰাৰ কিবা এটা মুনাফা চাগে আছে, সেইকাৰণে তেওঁলোকে কথাবিলাক নজনাকৈ নেমেলাকৈ তেওঁলোকে কথাবিলাক মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁলোকে কথাবিলাক প্ৰকাশ কৰি আছে আৰু মিডিয়াত আমি এইবোৰ দেখি আছোঁ। চ' আমি আমাৰ এই ডিষ্ট্ৰিবিউচনটোক আমি আমি আচৰিত হৈছোঁ যে তেওঁলোকে কি ভিত্তিৰে কথাবিলাক কৈছে আমাক ক্লিয়াৰ কৰিব লাগে। আমি দাবী জনাইছোঁ যে তেওঁলোকে কোৱা কথাবিলাক স্কলত ৰাখি পেলাই গোটেই কথাবিলাক এডজাষ্টমেণ্ট কৰি পেলাই কথাখিনি ক'লে আমাৰ কাৰণে ভাল হয়, যাতে আমাৰ উচ্ছেদ কাৰ্য যি চলি আছে তাত যাতে বাধা বিঘিনি নহয়। নম্বৰ 2 কথা ক'ব বিচাৰিছোঁ, আমি এই সংগ্ৰামৰ জৰিয়তে 2001, 2, 3 এই 3 বছৰ ধৰি পেলাই আমি বিমৰীয়াত আমি অবৈধ যিসকল ইয়াতে মাটি বাৰী নামজাৰি কৰিছে সেইসকলৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিছিলোঁ আৰু সেই সংগ্ৰামত বিশেষভাৱে 2জন ব্যক্তিক ইয়াত নন ভেলিয়েবল ৱাৰেণ্ট হৈছিল। নম্বৰ 1 আমাৰ প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়াকো ইয়াত নন ভেলিয়েবল ৱাৰেণ্ট হৈছিল। তেওঁতো মুছলিম নহয়, তেওঁতো মানে হেৰি নহয়, আমি বৈধ আৰু অবৈধ প্ৰশ্ন কৰিছিলোঁ আৰু তেওঁকো নন ভেলিয়েবল ৱাৰেণ্ট হৈছিলে আৰু সেই ৱাৰেণ্ট তেওঁক কেনেকৈ কি কৰি পেলাই তেওঁলোকে কি বৈধতা হ'ল আমি নাজানো, তেওঁৰ ভূমি দখল গুচি গৈছে, তেওঁ কোৱা নাই। নম্বৰ 2 আহমেদ হুছেইন নামৰ এজন ব্যক্তি আছিলে যি নলবাৰীৰ DC আছিল, সেইজন মানুহৰ ওপৰতো নন ভেলিয়েবল ৱাৰেণ্ট হৈছিল। আমি এই সংগ্ৰাম একেদিনে কৰা নাই, দীৰ্ঘদিনে এটা সংগ্ৰাম চলি আছে, আমি সেই সংগ্ৰাম কৰি আছোঁ। আনহাতে উদ্যোগ ইণ্ডাষ্ট্ৰী সম্পৰ্কত তেওঁলোকে আঙুলি দেখুৱাইছে। উদ্যোগ ইণ্ডাষ্ট্ৰী সম্পৰ্কতো আমি ইতিমধ্যে এটা জানি আমাৰ এটা সংগ্ৰাম চলি আছে। আমি 16 তাৰিখ থকা SEC ছুপাৰ ব্লক যি বনাই ইণ্ডাষ্ট্ৰী সেইটো উচ্ছেদ কৰিবৰ কাৰণে ইতিমধ্যে এটা হাই লেভেল কমিটি বনাই, য'ত
আমাৰ এছেম্বলি কমিটি SC ST এছেম্বলি কমিটি তেওঁলোকে আহি পেলাই মানে সহযোগী কৰি পেলাই তেওঁলোকে ৰিপৰ্ট বনাইছে। তেওঁলোকে এতিয়া কোৰ্টত তেওঁলোকে মানে দ্বাৰস্থ হৈছে, গতিকে কোৰ্টৰ 2 দিনৰ ভিতৰতে সেইটো অৰ্ডাৰ ল'ব, তাতো ইলেকশ্যন হ'ব। আনহাতে চলিয়াগঞ্জ চিমেণ্টৰ তাত আধা অংশ তাত মানে উচ্ছেদ কৰা হৈছে আৰু আধা অংশ উচ্ছেদ আছে। তেওঁলোকে কোৰ্টত কিবা এটা পজিটিভ হৈছে, সেই কোৰ্টত তেওঁলোকে সেনে নোহোৱা কাৰণে এইটো অৰ্ডাৰ হৈ যাব, গতিকে তাতো উচ্ছেদ হোৱাটো নিশ্চিত হ'ব। গতিকে ইণ্ডাষ্ট্ৰীৰ বিৰুদ্ধেও আমি যুঁজি আছোঁ, দুৰ্গাপুৰ বিৰুদ্ধে যুঁজি আছোঁ। অৰ্থাৎ আমি নিমূৰীয়া যিখিনি কাম কৰি আছোঁ, আমি যিমান লোক সংগঠন সকলো লোককে কৰি আছোঁ, এইটো বৈধ অবৈধতাৰ প্ৰশ্নতহে আমি যুঁজি আছোঁ। কোনো গোষ্ঠীগত আমি কথা কোৱা নাই, নিৰ্দিষ্ট কোনো গোষ্ঠীৰ কথা পতা নাই বা কোনোবা ব্যক্তিগত কথা আমি পতা নাই। যদি কোনোবা অবৈধ হয় তেওঁ যাব লাগিব। আজি বঙালীসকলৰ কথা উত্থাপন কৰিছে, বঙালীবিলাকক কেউ উচ্ছেদ কৰা নাই, বঙালীসকলো আছে। এতিয়া কথাটো হৈছে ৰেল চেক্টৰৰ এতিয়া এক আছে, ৰেল চেক্টৰৰ মতে বঙালী যিখিনি আছে সেইসকল SC বহুত আছে। তো SC যদি হয় অৰ্থাৎ চিডুল কাষ্ট যদি হয় তেওঁলোকে ৰেল চেক্টৰৰ একত তেওঁলোক প্ৰটেক্টেড হয়, কিন্তু চব বঙালী নহয়। কোনোবা যদি মানসৰ পৰা আহিছে তেওঁ হ'ব নোৱাৰে, যদি তেওঁ স্বদেশী হয়, যদি ওচৰত থকা মানুহ হয় তেওঁ প্ৰটেক্টেড হয়। চ' তেওঁলোকৰ কথাটো চৰকাৰে এইটো প্ৰটেক্টেড হয় নে নহয় তেওঁলোকৰ কাৰণে জাজমেণ্ট হ'ব, তেওঁলোকৰ কাৰণে চোৱা হ'ব। তাৰপিছত যদি তেওঁলোকে ইলিগেল হয় বা আনপ্ৰটেক্টেড হয় তেওঁলোকে গুচিব পাৰে তেওঁলোকে। কিন্তু সদ্যহতে এই মুহূৰ্তত যি ধৰণে মুছলিম সম্প্ৰদায়ৰ মানুহ অৰ্থাৎ ন্যাসী যিখিনি আগ্ৰাসন যিটো কৰিছে, দলে বলে আহি পিনে কৰিছে, এই বিষয়টোত আমি সকলোৱে আচৰিত হৈছোঁ। আৰু ইমিডিয়েট যদি তেওঁ ব্লক দি দিয়ে, বাধা নিদিয়ে, তেনেহ'লে তেওঁলোকে এতিয়া ইতিমধ্যে আমি গৈ পালোঁ যে তেওঁলোকে বিভিন্ন অঞ্চলৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে সকলোৱে মানে তেওঁলোকৰ মাজত এটা তেওঁলোকৰ মিডিল পাৰ্চেণ্ট। কোন স্থান আপোনালোকৰ দৃষ্টিগোচৰ হৈছে য'ত এনেকুৱা ধৰণৰ অবৈধ প্ৰব্ৰজনকাৰী আহি বসতি স্থাপন কৰিছে আৰু সেইবোৰলৈ পৰৱৰ্তী পৰ্যায়ত উচ্ছেদ আগবাঢ়িব নেকি? কি পদক্ষেপ ল'ব আপোনালোকে? আমি জনাইছোঁ এই মানে বিমূৰীয়াত যিখিনি কোন স্থানত আপোনালোকৰ দৃষ্টিগোচৰ হৈছে? আমি কৰিছোঁ যে উজুতলিৰ উপৰিও অপাকতাত মানে এই বিশ্বাস কামত তাতো তেওঁলোকে আগ্ৰহণ কৰিছে, উপাজনীৰ এটা অংশত তেওঁলোকে আগ্ৰহণ কৰিছে আৰু বৰ্ণিৰ ছাইডতো তেওঁলোকে কিছু জেগাত মানে তেওঁলোকে ভ্ৰমণ কৰিছে। আমগাঁও মানে আমটন ঘোঁৰাপাৰ এনেকুৱা কিবা ঠাইত তেওঁলোকে দখল কৰি ৰাখিছে। সৰুদাৰীটো আছে। গতিকে আমি এই গাঁওবিলাক এই জেগাবিলাক আমি চৰকাৰক আমি জনাইছোঁ, এই জেগাবিলাকত তেওঁলোকক চাই চিন্তি কৰিবলৈ তেওঁলোকক উচ্ছেদ কৰিব লাগে। কাৰণ আমি এতিয়া এটা স্পট আমি ক্লিয়াৰ কৰিছোঁ যে যিখন বৰ্ণিত যিখন আমতল গাঁও আছে, সেই আমতলত তাত বহুত ধৰণৰ মানে অসামাজিক কাৰ্য তাত মানে চলি আছে আৰু পুলিচেও গৈ পেলাই তাত মানে কেইজনমানক গ্ৰেপ্তাৰ কৰিছে। তাত ড্ৰাগছ ব্যৱসায় হয়, তাত নাৰী ব্যৱসায় হয়, তাত অন্যান্য মানে তাত যিবিলাক অসামাজিক কাৰ্য তাত মানে চলি থাকে বুলি আমাক আজি জনাইছে। তাত মানে পুলিচেও নিজে হাতত ধৰিছে। গতিকে এই কামখন তেওঁলোকে পুৰা মানে সম্পূৰ্ণভাৱে তেওঁলোকে ট্ৰিটমেণ্ট কৰি তাত অপৰাধজনিত কাৰণত তাত মানে বেছি প্ৰৱণতা বাঢ়িছে যে আমি সেইকাৰণে অতি শীঘ্ৰে সেই কামটো কৰিব কাৰণে আমি দায়িত্ব লৈছোঁ।